নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি পুনৰবাৰ APSC CCৰ যিটো হৈ যোৱা এক্সাম তাৰ প্ৰিলিমছৰ যিটো আমাৰ ৰিজাল্ট সেইটো আমাৰ কেতিয়া দিব নাই বা আমাৰ কাট অফ কিমান যাব তাৰ ওপৰত আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, লগতে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব। তেন্তে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' প্ৰথমতে আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা কেতিয়া আছে নাইবা কোনদিনা আমাৰ প্ৰিলিমছৰ ৰিজাল্ট দিব পাৰে। চ' প্ৰথমতে আপোনালোকে ইয়াৰ বাবে আপোনালোকে চাব লাগিব যে APSC যিটো প্ৰিলিমছৰ আপোনালোকৰ 2022 যিটো আমাৰ প্ৰিলিমছৰ এক্সাম হৈ গৈছিল তাত আপোনালোকে দেখা পাইছিল যে মাৰ্চৰ 26ত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰা হৈছিল আৰু আপোনালোকৰ যিটো ৰিজাল্ট দিছিল আপোনালোকৰ এপ্ৰিলৰ 12 তাৰিখে আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ পাব্লিছ কৰি দিয়া হৈছিল। আৰু ইয়াৰ ভিতৰত আপোনালোকৰ যিটো নেকি আপোনালোকৰ গেপ দেখা পাইছিল সেইটো মাত্ৰ 16 দিনৰ আপোনালোকে গেপ আপোনালোকে দেখা পাইছিল। আৰু তাৰ যিটো নেক্সট আপোনালোকৰ এক্সাম APSC প্ৰিলিমছ 2023ত আপোনালোকৰ কণ্ডাক্ট কৰা হৈছিল সেই প্ৰিলিমছত আপোনালোকৰ মাৰ্চৰ 18 তাৰিখে আপোনালোকৰ যিটো প্ৰিলিমছৰ এক্সাম সেইটো কণ্ডাক্ট কৰা হৈছিল আৰু লগতে ৰিজাল্ট আপোনালোকৰ পাব্লিছ কৰা হৈছে বহুত লেটকৈ আৰু সেইটো আছিল মে 9 তাৰিখত। আৰু এই গোটেই প্ৰচেছটোৰ আপোনালোকৰ গেপ আছিল 51 ডেইজৰ। আৰু এতিয়া যিটো আপোনালোকে দেখা পাইছে APSC প্ৰিলিমছ 2024 আপোনালোকৰ প্ৰিলিমছ আপোনালোকৰ জুনৰ 8 তাৰিখে আপোনালোকৰ হৈ গ'ল আৰু ইয়াৰ ৰিজাল্ট আপোনালোকৰ কোৱা ধৰণে নাইবা বহুতো অফিচিয়েল চ'ৰ্চৰ মতে আপোনালোকৰ জুনৰ লাষ্ট নাইবা আপোনালোকৰ জুলাইৰ ফাৰ্ষ্ট 1-2 উইকৰ ভিতৰত অহা এটা সম্ভাৱনা আছে। সেইবাবে আপোনালোকে এতিয়াৰ পৰা যিসকলৰ এক্সাম নাইবা প্ৰিলিমছ আপোনালোকৰ ভাল হৈছে নাইবা ভাল হ'ব পাৰে তেখেতসকলে এতিয়াৰ পৰা মেইনছৰ বাবে প্ৰিপেয়াৰ কৰাটো বেটাৰ বুলি আমি ভাবোঁ। চ' এতিয়া আপোনালোক ক'বলৈ গ'লে যিটো আপোনালোকৰ কাট অফ আমাৰ APSC প্ৰিলিমছৰ যিটো আমাৰ এক্সপেক্টেড কাট অফ আমাৰ প্ৰিভিয়াছ ভিডিঅ'ত এটা দাঙি ধৰা হৈছে। চ' আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে আৰু যিসকলে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই আমি তলত কমেণ্ট বক্সত লিংকটো দি দিম, আপোনালোকে তাতে গৈ চাব পাৰে। চ' আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম নাইবা আপোনালোকৰ কিবা কুৱেশ্যন আছিল চ' কমেণ্ট বক্সত আপোনালোকে দাঙি ধৰিব পাৰে। চ' আমি যিমান পাৰোঁ ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ অলপ ভাল লাগিল নাইবা আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।